যিসকলে আসামৰ বিভিন্ন কম্পিটিটিভ এক্সাম যেনে ADRE, আসাম পুলিচ, APSC, গ্ৰেড 3, গ্ৰেড 4 তাদের প্ৰিপাৰেশ্যন লৈ আছে তেওঁলোকৰ বাবে আসাম ইয়াৰ বুক এখন বহুত ইম্পৰ্টেণ্ট বুক। কিন্তু বহুতৰে এটা সমস্যা থাকে, ইয়াৰ বুকখন ইমান ডাঙৰ যে আচলতে কেনেকৈ পঢ়িম। আজিৰ ভিডিঅ'ত সেইটোৱে আলোচনা কৰিম। প্ৰথম কথা, আসাম ইয়াৰ বুকখন উপন্যাসৰ দৰে প্ৰথম পেজৰ পৰা শেষ পেজলৈ পঢ়িব নালাগে। প্ৰথমে কিতাপখন এবাৰ চোৱা আৰু ইম্পৰ্টেণ্ট ছেকশ্যনবোৰ আইডেণ্টিফাই কৰা, যেনে আসাম হিষ্টৰী, জিঅ'গ্ৰাফী, কালচাৰ, ডিষ্ট্ৰিক্ট, ৰিভাৰ, নেশ্যনেল পাৰ্ক, ৱাইল্ড লাইফ চেংচুৱাৰী, ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ, এৱাৰ্ডছ আৰু বিভিন্ন গভৰ্ণমেণ্ট ৰিলেটেড ইনফৰমেশ্যন। তাৰপিছত টপিক অনুযায়ী পঢ়া আৰম্ভ কৰা। ধৰি লোৱা আজি তুমি আসাম জিঅ'গ্ৰাফী পঢ়িছা, তেন্তে সেইদিনা কেৱল জিঅ'গ্ৰাফীৰ ইম্পৰ্টেণ্ট তথ্যবোৰ পঢ়া। সকলো টপিক একেদিনাই শেষ কৰিবলৈ চেষ্টা নকৰিবা। দ্বিতীয়তে, পঢ়াৰ সময়ত সকলো লাইন মুখস্থ কৰিবলৈ নাযাবা। এক্সামত কুৱেশ্যন হ'ব পৰা তথ্যবোৰ মাৰ্ক কৰি ৰাখা, যেনে কোনটো ক'ত অৱস্থিত, কোনটো কেতিয়া প্ৰতিষ্ঠা হৈছিল, কোনটো প্ৰথম, কোনটো সৰ্ববৃহৎ, কোনটো এৱাৰ্ড কোনে লাভ কৰিলে, এই ধৰণৰ তথ্যবোৰ বিশেষ গুৰুত্ব দি পঢ়িবা। তৃতীয়তে, নিজৰ শ্বৰ্ট নোটছ বনাবা, কিন্তু ইয়াৰ বুকৰ সম্পূৰ্ণ চেপ্টাৰ কপি কৰি নোটছ বনাব নালাগে। এটা টপিকৰ পৰা কেৱল ইম্পৰ্টেণ্ট পইণ্টছ কেইটামান লিখি ৰাখা। এক্সামৰ আগত এই শ্বৰ্ট নোটছবোৰেই তোমাৰ বহুত কামত আহিব। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথা যে MCQ প্ৰেক্টিছ। এটা চেপ্টাৰ পঢ়াৰ পিছত সেই চেপ্টাৰৰ MCQ ছল্ভ কৰা, আৰু যিবোৰ কুৱেশ্যন ভুল হৈছে সেইবোৰ আকৌ এবাৰ ৰিভাইজ কৰা। কাৰণ কেৱল পঢ়ি গ'লেই নহ'ব ন, এক্সামত কুৱেশ্যন দেখাৰ লগে লগে এনচাৰ মনলৈ আহিব লাগিব। শেষত ৰিভিজন। এবাৰ পঢ়ি ইয়াৰ বুক এৰি নিদিবা। আজিৰ টপিকটো কাইলৈ এবাৰ ৰিভাইজ কৰা, কিছুদিন পিছত আকৌ ৰিভাইজ কৰা। গতিকে তোমাৰ প্ৰিপাৰেশ্যনৰ চিম্পল ফৰ্মুলা হ'ব যে প্ৰথমে পঢ়া, তাৰপিছত হাইলাইট কৰা, তাৰপিছত কিছুমান শ্বৰ্ট নোটছ বনোৱা, তাৰপিছত MCQ এটেম্প কৰা, আৰু তাৰপিছত পুনৰ ৰিভিজন কৰা। আৰু এই মেথডটো ফ'ল' কৰিলে আসাম ইয়াৰ বুক পঢ়াটো বহুত সহজ হৈ পৰে। আৰু গতিকে মনত ৰাখিবা, কম্পিটিটিভ এক্সামত সফল হ'বলৈ কেৱল বহুত পঢ়িব নালাগে, যিখিনি পঢ়িছা সেইখিনি ভালদৰে মনত ৰাখিব লাগে। যদি এই ভিডিঅ'টো তোমাৰ বাবে ইউজফুল হয়, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু এনেধৰণৰ এছামিছ মিডিয়াম কম্পিটিটিভ এক্সাম প্ৰিপাৰেশ্যন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ। জয় অসম।